কাছাৰ জিলাৰ বহু পঞ্চায়ত প্ৰাৰ্থীৰ বিজয় আনুষ্ঠানিকভাৱে ঘোষণাৰ বাকী। ধলাই সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাত শাসকীয় বিজেপি দলৰ 5গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বিজয় ঘোষণাৰ আনুষ্ঠানিকতা বাকী। 5গৰাকী প্ৰাৰ্থী হৈছে উত্তৰ নৰসিংপুৰ জিপিৰ সায়ন্তিকা গোস্বামী, মথুৰাপুৰ জিপিৰ মল্লিকা কৈৰী, দৰবী জিপিৰ ববিতা দুসাত আৰু ভুৱনেশ্বৰ জিপিৰ সপু ৰবি দাস আৰু ৰুকনি ইষ্ট জিপিৰ আংগুৰি দাস। তেওঁলোকৰ বিৰুদ্ধে নিৰ্বাচনত কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় হৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে 5গৰাকী প্ৰাৰ্থীয়ে। ধলাই বিজেপিৰ কৰ্মীসকলৰ মাজত প্ৰাৰ্থী কেইগৰাকীৰ বিজয়ক লৈ আনন্দৰ সৃষ্টি হৈছে। ইফালে উত্তৰ নৰসিংপুৰৰ জিপি সায়ন্তিকা গোস্বামীৰ বিজয়ৰ আশ্বাস পোৱাৰ পিছতেই ঘৰত বহি নাথাকিল। আন দলৰ প্ৰাৰ্থীৰ বাবে খেলপথাৰত প্ৰচাৰ অব্যাহত ৰাখিছে। বিষয়টোৰ ওপৰত ভাষণ দি তেওঁ নিজৰ জয় নিশ্চিত বুলি জানি আনন্দ প্ৰকাশ কৰে। আমি সায়ন্তিকা গোস্বামী নরসিংপুর নর্থ জিপি থেকে কইলাম। এতদিন মন্ডলের যারা আছেন, যেমন সঞ্জয় কৈরি মন্ডল প্রেসিডেন্ট, তারপরে জেলার রূপম সাহা ডিস্ট্রিক্ট প্রেসিডেন্ট, বিধায়ক নিহার রঞ্জন দাস, ওনাদের সবাই মানে সহযোগিতায় আমি আজকে এই জায়গায় আমি তারার সহযোগিতায় টিকিট পাইছি আর আনকনটেস্ট হইতাছে। আমরা মানে এখানে নির্দলীয় দাঁড়ানোর কেউ নাই বা কংগ্রেস থেকেও কেউ দাঁড়াইছে না, আমি একাই আছি। তার জন্য মানে আমি প্রচন্ড গর্বিত, আনন্দিত। আর জনগণের সাহায্য তো প্রচুর পরিমাণেই আসছিল। তারা সাহায্য ছাড়া আমি কিছুই করতে পারতাম না হয়তো। সবাই সাহায্যেই আজকে এই জায়গাতে পৌঁছাইছি। আর আগামী দিনে আমি চেষ্টা করবো যে সমাজের লিগা কাজ করা, যতটুকু সম্ভব আমি করিয়া যাইমু। আর এটা চেষ্টা করবো, সর্বপ্রথম চেষ্টা করবো যে এদিকে রাস্তাঘাট, বিদ্যুৎ, পানীয় জলের ব্যবস্থা কিভাবে মানে সম্পন্ন করা যায় সুষ্ঠুভাবে, ওটা আমি দেখবো। এতটুকু আমি আশ্বাস দিতে পারি। ধলাইৰ পৰা গুলশন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।